বঙাইগাঁৱৰ ধনতলাৰ এজন শিক্ষিত ব্যক্তি কাছেম চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ। হয়, আপুনি যি শুনিলে ঠিকেই শুনিলে। মানুহজন হৈছে বঙাইগাঁও জিলাৰ ধনতলা শিঙিমাৰীৰ কাছেম চৰকাৰ। নিজ ঘৰৰ ৮ বিঘা মাটিত সম্পূৰ্ণৰূপে নানা প্ৰজাতিৰ গছ-গছনি, পুখুৰী আৰু লগতে আছে ১৫০০ হাঁহেৰে ভৰপূৰ এখন বাৰী। ঘৰৰ যিফালে চাব সেইফালে কেৱল গছ আৰু গছ। এফালে প্ৰকৃতিৰ ভাৰসাম্য ভাল ৰাখিবলৈ চাৰিওফালে লগাইছে গছ, আনফালে উপাৰ্জনৰ পথ সুচল কৰিবলৈ নিজ পুখুৰীৰ পাৰত ১৫০০ হাঁহ পালন আৰু লগতে সৰু সৰু ল'ৰা-ছোৱালীৰ প্ৰিয় খাদ্য ডেইৰী মিল্ক চকলেট বনোৱা ককোৱাৰ কেইবাজোপা গছ ৰুই দিয়া পৰিলক্ষিত হৈছে। কাছেম চৰকাৰে জনোৱা মতে অলপতে নিজ চাকৰি এৰি নিজ ঘৰখনক আৰু অধিক সেউজীয়া কৰি আৰু ১০,০০০ হাঁহ পালন কৰি নিজৰ জীৱন জীৱিকাৰ পথ বাছি ল'ব বুলিও জানিবলৈ দিয়ে। ইয়াৰ দ্বাৰাই কাছেম চৰকাৰে প্ৰমাণ কৰিছে যে নিজ ঘৰত কাম কৰিও ভাল উপাৰ্জন কৰিব পাৰি। চাপৰৰ পৰা আমানুৰ ইছলামৰ প্ৰতিবেদন, নিউজ পাৱাৰ। আমি দেখা পাইছোঁ আপোনাৰ ঘৰখনৰ চাৰিওফালে প্ৰায় সেউজীয়া হৈ আছে, আনফালে হাঁহো কেইবাশ হাঁহ দেখা পাইছোঁ। কেনেকৈ এই ধাৰণাটো মনলৈ আহিল, কি ক'ব? একচুৱেলি মই এটা কৰ্পৰেট চেক্টৰ চাকৰি কৰি আছোঁ, চহৰত আছিলোঁ। তৎসত্ত্বেও ইমানখিনি কেনেকৈ কৰিল? যেতিয়া ক'ভিড আহিল, হয়, তেতিয়া চহৰৰ পৰা ঘৰত গুচি আহিলোঁ। দেখোঁ যিহেতু মোৰ ঘৰত মাটি আছে, মই মাটিখিনিতে সৎ ব্যৱহাৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। বিভিন্ন ইউটিউব চেনেলত মই দেখিলোঁ বিভিন্ন ধৰণৰ গছ, যেনেকুৱা ককোৱা চকলেটৰ কাৰণে বিখ্যাত। ককোৱাটোৰ পৰাতো চকলেট তৈয়াৰ কৰা হয়, ডেইৰী মিল্ক। হয়, ডেইৰী মিল্ক এইটো এই শিশুসকলৰ অপৰিহাৰ্য খাদ্য। এইটো ডেইৰী মিল্ক, কেডবেৰিজ। এই ককোৱাটো তাতে কি আপোনাৰ ফল হয়, তাৰপিছত হ'ব। এইটো মই ৰিচেণ্টলি নতুনকৈ লগাইছোঁ। এইবিলাক 2 বছৰ পিছতে ফল, তাৰপিছত হ'ব, এইবিলাক কোম্পানী লৈ যাব। কোম্পানী লৈ যায়, তাৰ পৰা পাউডাৰ ওলায়। পাউডাৰ হ'ব, পাউডাৰ চকলেট বনায়। এই পাউডাৰখিনি দি ডেইৰী মিল্ক চকলেট বনায়, বিভিন্ন কোম্পানীত কেক বনায়, বিভিন্ন ৰেষ্টুৰেণ্টত ব্যৱহাৰ হয়। আমি দেখিছোঁ এটা হাঁহৰ বিশাল ডাঙৰ এটা ফাৰ্ম আছে। কিমান হাঁহ আছে তাতে? ১৫০০ হাঁহ আছে। কোনে চোৱা চিতা কৰে এইবিলাক হাঁহ? আমি চোৱা চিতা কৰোঁ দুজনে, মানুহ লগৰ কেতিয়াবা। কেতিয়াবা মানুহ বছৰেকতো ইনকাম এটা আহে, এটা ভাল মূলধন এটা আহে। চাকৰিও কৰি আছে এইফালে? হয়, চাকৰি কৰি আছোঁ কৰ্পৰেট চেক্টৰত, ইঞ্চুৰেঞ্চ চেক্টৰত কাম কৰি আছোঁ। কিছুমান যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাই পৰে, সিহঁতৰ উদ্দেশ্য কি ক'ব? কি হয়, একচুৱেলি চাকৰি বহুদিন কৰিলোঁ, কৰাৰ পাছত দেখিলোঁ যে কোম্পানীক ইনকাম কৰি দিয়াতকৈ সেইখিনি সময় যদি নিজক দিব পাৰি, তেনেহ'লে ভাল এটা প্ৰফিট আহে। সেইকাৰণে এতিয়া মই চাকৰি এৰি এইবিলাক কামত চাকৰি ৰিজাইন দি পেলাই এইবিলাক কৰিব। ৰিচেণ্টলি এৰিম চাকৰি ৰিজাইন দি মই ঘৰৰ কামতে, নিজৰ ফাৰ্মতে মই গুৰুত্ব আৰোপ কৰিম। এতিয়া পুখুৰী দিছোঁ, পুখুৰীতো ভাল এটা প্ৰফিট হয়। যুৱ প্ৰজন্মলৈ কি মেছেজ দিব? যুৱ প্ৰজন্মৰ এইটোৱে মেছেজ, কৰিব পাৰে, কৰিলে হ'ল, সৰুকৈ হ'লে ষ্টাৰ্ট কৰিব লাগে। মোটামুটি কিমান বিঘা মাটিত এইবিলাক কৰিছে? গোটেই আপোনাৰ ঘৰখন সেউজীয়া হৈ আছে চাৰিওফালে। 7 বিঘামান মাটি আছে ইয়াতে। 7 বিঘা মাটিত মই ইয়াতে তামোলৰ পুলি নাৰ্চাৰী দিছোঁ। তাৰপিছত ককোৱা বাগান আছে 3 বিঘা, তামোল বাগান আছে 3 বিঘা, পুখুৰী, হাঁহ দিছোঁ ১৫০০ হাঁহ আছে। হয়, তাৰ পৰাতো প্ৰফিটটো বহুত আহে। ওলায়, এটা তামোলৰ প্ৰফিট ওলায়। আৰু ৰিচেণ্টলি আৰম্ভ কৰিছোঁ